বাক্সাৰ হালবাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন থকাৰ সময়তে কোকৰাঝাৰ সমষ্টি দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি ইউপিপিএল অগপ মিত্ৰজোঁটৰ ৰথী মহাৰথীসকল কালি কোকৰাঝাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মুখমতাৰীৰ সমৰ্থনত হালবাৰীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিটিআৰত জংঘলৰাজ আছিল হাগ্ৰামা মহিলাৰীয়ে কুশাসন কৰিছিল হত্যা হিংসা আদিয়ে ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল এতিয়া সেইবোৰ নাইকিয়া হৈ গ'ল বিটিআৰত এতিয়া সকলোৱে শান্তিত আছে উন্নয়ন হৈছে ৰাস্তা ঘাট ভাল হৈছে বানপানীৰ ক্ষেত্ৰতো আমি যথেষ্ট কাম কৰিছো দুখন মেডিকেল কলেজ বিটিআৰত হ'ল দলং বহু কেইখন হ'ল বিটিআৰৰ ৰাইজে এতিয়া জংঘল ৰাজ নিবিচাৰে হাগ্ৰামা মহিলাৰীৰ এইবাৰ একেবাৰে বেয়া পজিশ্যন হ'ব তেওঁলোকৰ প্ৰাৰ্থীয়ে 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত হাৰিব এইটো খাটাং অসমৰ প্ৰতিটো সমষ্টিতে যদি আমি 2.5 পৰা 3 লাখ ভোটৰ ব্যৱধানত জিকো তেতিয়াহ'লে বিৰোধী ক'ত আছে আমাৰ বিৰোধী নাই আমি কেৱল উন্নয়ন কৰিছো কাকো ব্লেকমেইল কৰা নাই কাকো বেয়া ব্যৱহাৰ কৰা নাই কাৰো অন্যায় কৰা নাই কংগ্ৰেছ যেতিয়া 60 বছৰ অসম চলাইছিল তেতিয়া অসমত 6খন মেডিকেল কলেজ আছিল এতিয়া 18খন মেডিকেল কলেজ হ'ল অসমত ইউনিভাৰ্চিটি আছিল 7খন আমি 7 বছৰত 15খন ইউনিভাৰ্চিটি কৰব আমি 7 বছৰত 15খন ইউনিভাৰ্চিটি বনালো কংগ্ৰেছৰ দিনৰ ৭৫,০০০ টকাৰ ঘৰ এতিয়া 1.5 লাখ টকাৰ হ'ল কংগ্ৰেছে চাউল বিক্ৰী কৰিছিল আমি বিনামূলীয়া কৰিছো 10 বছৰ শাসন কৰাৰ পিছত প্ৰত্যেকখন চৰকাৰ তললৈ যায় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ ওপৰলৈ গৈ আছে এয়াই ৰাইজৰ মৰম এয়াই ৰাইজৰ আশীৰ্বাদ অসমত আমি অতি কমেও 12খন আসন পাম কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো নিউজ এক্স ৰিপৰ্ট সুহানা লাইভ চাউল বিক্ৰী কৰিছিল মানুহক তাৰ পাছত 3 টকা চাউল বিক্ৰী কৰিছিল কিন্তু আমি কি কৰিলো অসমৰ 52 লাখ পৰিয়ালক যদি পৰিয়ালটো 4জন ব্যক্তি আছে মাহত 20 কেজি কৈ চাউল ফ্ৰীকে দিও বিনামূলীয়া দিও পৰিয়ালটো যদি 6জন আছে তেতিয়া 30 কেজি কৈ চাউল বিনামূলীয়া দিও গতিকে কংগ্ৰেছে চাউল বিক্ৰী কৰিছিল আমি বিনামূলীয়া কৈ দিলো এই কাম আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো আজি কংগ্ৰেছ চৰকাৰৰ সময়ত আয়ুষ্মান কাৰ্ড আছিল নেকি আপোনালোকে মোক কওক আয়ুষ্মান কাৰ্ড কোনোবাই পাইছিল আমাৰ এই হালবাৰীত যদি আমি শুনিছিলো কোনোবা এজন মানুহৰ কেঞ্চাৰ হৈছে কোনোবা এজন মানুহৰ কিডনিৰ প্ৰব্লেম হৈছে কোনোবা এজন মানুহৰ হাৰ্টৰ প্ৰব্লেম হৈছে আমি কি শুনিছিলো 6 মাহ পাছত মানুহজনৰ মৃত্যু হৈছিল হয়নে নহয় কওক কাৰণ আমাৰ গাঁৱৰ মানুহৰ ট্ৰিটমেন্ট কৰিবলৈ টকা সেইখিনি সময়ত নাছিলে সেইখিনি সময়ত চৰকাৰ কোন আছিলে কংগ্ৰেছ আৰু বিপিএফ আছিল কংগ্ৰেছ আৰু বিপিএফে একেলগে অসম চলাইছিলে গতিকে তেওঁলোকে আয়ুষ্মান কাৰ্ড নিদিলে আমি প্ৰথমে অটল অমৃত কাৰ্ড দিলো এতিয়া আয়ুষ্মান অসমৰ কাৰ্ড দিলো অসমৰ 52 লাখ পৰিয়ালৰ হাতত আয়ুষ্মান অসমৰ কাৰ্ড আছে আৰু এই কাৰ্ড পালে পৰিয়ালটো যদি কিবা বেমাৰ হয় বছৰত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট হয় হয়নে নহয় কওক মই মিছা কৈছো নেকি কওকচোন এইটো কথা সঁচা নে মিছা বিনামূলীয়া চাউল সঁচা নে মিছা আয়ুষ্মান কাৰ্ড সঁচা নে মিছা অৰুণোদয় সঁচা নে মিছা কওক অৰুণোদয় সঁচা নে মিছা উজ্জ্বলা গেছ সঁচা নে মিছা এনেকৈ কোনোবাই কাম কৰিছিল নেকি আপোনালোকে কওক এতিয়া মই আপোনালোকক এটা কথা ক'ব খোজো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে অসমত 52 লাখ পৰিয়ালৰ কি আছে ৰেচন কাৰ্ড আছে কিন্তু অসমত 27 লাখ পৰিয়ালৰ এই মুহূৰ্তত অৰুণোদয় আছে কিন্তু অহা এটা বছৰৰ ভিতৰত যাৰ ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো